বিটিআৰ চৰকাৰৰ বন বিভাগত হোৱা নিযুক্তিৰ অনিয়মক দুৰ্ভাগ্যজনক আখ্যা দিলে এপিবিৰ মুৰব্বী অঞ্জলি দৈমাৰীয়ে। বিটিআৰ চৰকাৰৰ বন বিভাগত হোৱা নিযুক্তিত অনিয়মৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ডৰ মুৰব্বী অঞ্জলি দৈমাৰীয়ে। গুৰেশ্বৰৰ ঝাৰকুনাত এবিপিৰ এখন যোগদান সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত দৈমাৰীয়ে কয় যে যি হৈছে ভাল হোৱা নাই, এয়া দুৰ্ভাগ্যজনক। মোৰ নিজৰ কেণ্ডিডেট নাই, কিন্তু বেলেগ কেণ্ডিডেটৰ মুখৰ পৰা মই নিজেই শুনিছোঁ যে 5 পৰা 8 লাখ টকা লোৱা বুলি। আমি আশা কৰা নাছিলো, এয়া হ'ব নালাগিছিল, ইয়াৰ তদন্ত হ'ব লাগে। বন বিভাগৰ 414টা পদত নিযুক্তিৰ প্ৰক্ৰিয়াত অনিয়ম হোৱা বুলি একাংশ নিযুক্তি বঞ্চিত মেধাৱী প্ৰাৰ্থীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত এইদৰে গুৰেশ্বৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অঞ্জলি দৈমাৰীয়ে। ইফালে চৰকাৰৰ উচ্ছেদ অভিযানত এবিপিৰ সমৰ্থন নাই বুলি উল্লেখ কৰি সভানেত্ৰী দৈমাৰীয়ে কয় যে য'ত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হোৱা নাই। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 5 লাখ বিঘাতকৈ বেছি মাটি বেদখল হৈ আছে, কিন্তু চৰকাৰে তাত উচ্ছেদ কৰা নাই। কাৰোবাক বেয়া পাই বাবে উচ্ছেদ কৰিলে অশান্তি হ'ব, অশান্তি হ'লে ভুল বুজাবুজি হ'ব, আৰু ভুল বুজাবুজি হ'লে আকৌ আন্দোলন হ'ব, যিটো আমি নিবিচাৰো। আনহাতে অঞ্জলি দৈমাৰীয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰি থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সেইটো আমি শুনিছো, আৰু কোনোবা আনকি কেণ্ডিডেটৰ মাতৃ এগৰাকী নিজেই ছ'চিয়েল মিডিয়াত কৈছে, আৰু বেলেগৰ পৰাও শুনিছো 2-3টা বিষয়ত 5 পৰা 8লৈকে 5 লাখৰ পৰা 8 লাখলৈকে টকা লোৱা বুলি শুনিছো। কিন্তু মোৰ ঘৰৰ কোনো কেণ্ডিডেট নাই, মই নাজানো, কিন্তু বেলেগৰ পৰা একদম ফাৰ্ষ্ট হেণ্ড এইটো নিউজ ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যন কেণ্ডিডেটৰ মুখৰ পৰাও মই নিজেই শুনিছো। গতিকে সেইটো আমি আশা কৰা নাছিলো আৰু হ'ব নালাগিছিল ডেফিনেটলি। আৰু এতিয়াতো আৰু এমাহত আৰু তদন্ত কৰা কি হ'ব, এতিয়া তদন্ত মানুহে এপইণ্ট কৰোঁতে অফিচিয়েলি সেইটো এপ্ৰুভ কৰোঁতে আৰু ইলেকশ্যনে এইবোৰ কড অফ কণ্ডাক্ট লাগি যাব। গতিকে যি হৈছে বেয়া হৈছে। সেই কৈছোঁ যে য'ত কৰিব লাগে, এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 5 লাখ বিঘাতকৈ বেছি মাটিত বেদখল হৈ আছে, সেইবিলাকতো উচ্ছেদ নাই কৰা। গতিকে এনেই কৰিলেতো নহ'ব, কাৰোবাক বেয়া পায়, কাৰোবাক আমি নিবিচাৰোঁ, সেইকাৰণে যদি উচ্ছেদ হয় তেনেহ'লে ইয়াত শান্তি নাহিব। শান্তি নাহিলে আৰু কি হ'ব আমি সকলোৱে জানো, ভুল বুজাবুজি হ'ব। ভুল বুজাবুজি হ'লে এটা সময়ত আকৌ আন্দোলন হোৱাৰ এটা আশংকা থাকে, যিটো আমি কেতিয়াও নিবিচাৰোঁ। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।